Good morning friends, welcome back to another daily vlog and ignore my hairs. Ekdom chuli kini kiba hoya ase. Ratipa uthi chuli tuli phonoi nai brush kori okoman bohiso aru eya hoi gol tiffinole hatole dislu fried rice eya ke ami dutai khai asu. Kotha to hol ino gol. Inu goise ya gaji nopothialo okoman ta ka hoya ase. Nitu bohi আছে মবলো নালাগে আজি যাব ৰেষ্ট লতে দেখিছা না আজি মোক প্ৰমিস কৰিছে মামা আজি এটা সাবজেক্ট মানে শেষ কৰি দিম বুলি কৈছে যিহেতু এনুৱেল এক্সাম আহি আছে ইভিএস শেষ কৰিম কৈছলা আকৌ হিন্দী পঢ়িম কৈছলা হেইটো ডিঙিটো দেখিছনে কাহ হৈ আছে এই তাৰমানে কালি হেনো হেৰি ক্ৰীম খাই দিলে জলপান তাৰমানে খালে ফ্ৰিজত আসলে ক্ৰীমটো দি পিনি খালে সেই কাৰণে অৱস্থা তো এয়া দুটালৈকে বনাইছিলো টিফিন নিবলে ফ্ৰাইড ৰাইচ আমি দুটা খাই দিলো এগ ফ্ৰাইড ৰাইচ শুই উঠিয়ে তাক ঠিক হ'ল আৰু আজি যেহেতু স্যাটাৰডে আজি তাৰমানে মোৰ মৰ্নিং অনলাইন যোগা সেশনটো নাথাকে তো আজি অকণমান লেজিকে ষ্টাৰ্ট কৰোঁ আৰু কালি ৰাতি মই এখন চিনেমাও চাই দিলোঁ নেটফ্লিক্সত ধুনকিখন চাই দিলোঁ ধুনকিখন মই চোৱা নাছিলোঁ ধুনকি বুলি যে কয় শ্বাহৰুখ খানৰ সেই চিনেমাখন তাপসী পান্নু ভাল লাগিল তাৰমানে মনটো বেয়া লাগি গ'ল দুখ লাগি যায় যে মানুহৰ লাইফটো মানে কেনেকুৱা ন ইমিডিয়েটলি 25টা বছৰ বাহিৰতে সিহঁতে কটাই ল'লে মানে 25টা বছৰ বাহিৰতে চাওঁতে গ'লগে মানে লাইফটোৰ কথা মানুহৰ ভাবিলে কেনেকুৱা লাগি যায় নহয় তাকে সেয়া ভাবি মোৰ কিবা দুখ লাগি গ'ল চব যে ডাঙৰ হৈ যাম ৰাতিপুৱা ক'লা কি লাইফ ইজ ভেৰি ইম্পৰ্টেণ্ট তুমি ইহঁতক মই শুই উঠি আজি লাইফৰ লেচন দিছোঁ লাইফত বোলো জীয়াই থকা সময়খিনি মানুহে সুখ শান্তিৰে থাকিব লাগে জীৱনটো দুদিনীয়া তো থকা সময়খিনি আমি আপোন মানুহবিলাকৰ লগত কটাব লাগে মই এতিয়া পলিৰ লগত কটাব পৰা নাই সেইকাৰণে সিহঁতক কৈছোঁ তোমালোক বোলো সদায় একেলগে থাকিবা দেই ইমান ভাল লাগে আৰু সিহঁতি সেইদিনাখন এটা চেপ্টাৰ পঢ়িছে একতাই পৰম ধৰ্ম কি বুলি কৈছিলে কোৱা একতাই পৰম বল তাতে কি আছিলে কোৱা কৈ দিয়া এটা বুঢ়া মানুহ আছিলে এখন গাঁৱত তাৰ 7জন পুতেক আছিলে 7জন পুতেকৰ মাজত অলপো মিলা প্ৰীতি নাছিলে বুঢ়া বাপেকে 7জন পুতেকক একেলগ হৈ থাকিবলৈ ক'লে বুজনীয়ে কাম নিদিছিলে সেইটো কিতাপত লিখা ভাগে কৈছে কোৱা অসমীয়া হয় আৰু কি কয় বুঢ়া বাপেকৰ মনত অলপো শান্তি নাছিলে ঘৰত দিনক দিনে অশান্তি বাঢ়ি গৈ আছিলে তাৰপিছত কি কৰিলে আমাক শ্বৰ্টকাটত কোৱা বুঢ়াই কি কৰিলে তাৰপিছত বুঢ়াই এটা বহুত ডাঙৰ খৰিৰ বোজাটো ভাঙিব দিলে 7জন পুতেকক বৰ পুতেকে সেইটো ভাঙিব নোৱাৰিলে এনেকে এজনৰ পিছত এজনকৈ 6জনকো খৰিৰ বোজাটো ভাঙিব দিলে কিন্তু তাহাঁতি ভাঙিব নোৱাৰিলে তাৰপিছত খৰিৰ বোজাটো খুলি পিনে এডাল লাঠি দিলে আৰু ক'লে বোপাহঁত তুমি এইটো খৰি ভাঙিব পাৰিবা আৰু তাহাঁতি এবাৰ সহজে খৰিটো ভাঙিব পাৰিলে এডালকে দিলত এডাল খৰি সহজতে ভাঙি দিলে তাৰপিছত ক'লে কি এফালে আহা মই তোমাক এটা লেচন শিকাওঁ তাৰপিছত যদি তোমালোক সদায় এইটো খৰিৰ বোজা নিচিনা একজুট হৈ থাকা তেন্তে তোমাক সহজে অনিষ্ট কৰিব নোৱাৰে কিন্তু তুমি এয়াই নকৰি সদায় হাই কাজিয়া কৰি থাকা তেন্তে তোমাক শত্ৰুৱে সহজে অনিষ্ট কৰি দিব সেইদিনাখনহে বুঢ়া বাপেকৰ উপদেশটো বুজি পালে সেইদিনাৰ পৰাই তাহাঁতি একেলগে থাকিলে আৰু মিলা প্ৰীতিকে থাকিলে তো অকলশৰীয়াকে থাকিলে শত্ৰুৱে সহজতে অনিষ্ট কৰিব পাৰে একেলগ হৈ থাকিলে শত্ৰুৱে সাহস নকৰে হয়নে নহয় তো একেলগে থাকিলে তাৰমানে নিজৰো সাহস এটা হয় আৰু লাইফটো একেবাৰে দুদিনীয়া পঢ়া শুনা কৰিবলৈ ধৰক আমি বাহিৰত গ'লোঁ অসমৰ বাহিৰত ইণ্ডিয়াৰ বাহিৰত গৈ পঢ়িলোগৈ আৰু তাতে যদি ছেটেল হ'লে একো বেয়া নহয় কিন্তু তাৰমানে ধৰক ই যদি ছেটেল হৈছে তাৰমানে তাৰ লগৰ সি ভায়েকো তাতে ছেটেল হ'ব লাগে তেতিয়া অন্ততঃ জীৱনটোৰ কাৰণে ইহঁতে লগ পাই থাকিব ন দুটাৰ কিন্তু ই ধৰক একদম অসমৰ বাহিৰতো নহয় ইণ্ডিয়াৰ বাহিৰত একদম ক'ৰবাত ফৰেন কাণ্ট্ৰি এখনত ই বোলে ছেটেল হ'ল সিটো বোলে অসমতে থাকিলে সেইটো আৰু লাইফ হ'ল নেকি বাৰু একেলগে ইমান দিন ডাঙৰ হ'ল পাছত আকৌ দুটা বোলে বেলেগে থাকিব লগা হ'ল আকৌ ফৰেনত গৈ বোলে ফৰেনাৰ এজনীকে বিয়া পাতিলে হ'লেই আৰু গোটেইখন কালচাৰ বেলেগ মানে কি বুলি ক'ম অকণমান ওচৰত থাকিব পাৰিলে মানে মানুহবিলাক ভাল জীয়াই থকা সময়টো আপোন মানুহখিনিৰ লগত কটাব পাৰিলে ভাল জীৱনটো একেবাৰে খন্তেকীয়া তাৰমানে আমি কি বুলি ক'ম আপোনাৰ
জীৱনত সুখ দুখৰ মাজে আমি জীৱনটো পাৰ কৰোঁ তো সেই সুখৰ সময়খিনি যদি আপোনজনৰ লগত কটাব পাৰোঁ দুখৰ সময়খিনিও যদি আপোনজনৰ লগত কটাব পাৰোঁ তেতিয়া লাইফটো মিনিংফুল যেন লাগিব এতিয়া মোৰ ধৰক সুখ হ'লেও ইয়াতে যদি মই চেলিব্ৰেট কৰিবলৈ মোৰ আপোন মানুহে লগত নাথাকে সেইটো আৰু সুখ হ'ল নি আৰু দুখ হ'লেও যদি মোৰ দুখত মই ধৰক কান্ধত কাৰোবাৰ মূৰ থৈ যদি কান্দিব পৰাকৈ মোৰ আপোন এজন ওচৰত নাথাকে তেতিয়া আৰু সেইটো লাইফ হ'ল নি বাৰু টকা পইচা যিমানে নাথাকক টকা পইচা ঘটিব লাগে মানুহে ফৰেইন কাণ্ট্ৰি ফুৰি আহকগৈ তাতে ফুৰি আহক 10 দিন 20 দিন যিমান দিন এখন কাণ্ট্ৰিত থাকি আহকগৈ কিন্তু ফৰ লাইফ টাইম তাৰমানে ঘৰৰ পৰিয়ালৰ মানুহখিনি ধৰক অসমতে ৰাখি আমি বাহিৰত থাকিমগৈ মই মানে কিবা এটা ভাল নালাগে তাৰমানে নাজানো আৰু মোৰ ল'ৰা ছোৱালী ডাঙৰ হৈ কি কৰেগৈ মোৰ মানে একদম মন নাযায় ইহঁতেতো বাৰু এতিয়া নিজৰ লাইফ আৰু ডাঙৰ হৈ ইহঁতি বুজিলে থাকিব আৰু নুবুজিলে যাব আৰু কিন্তু আমি ধৰক মাক বাপেক হিচাপে ইমানখিনি ইহঁতৰ পৰা আশা কৰাটোও বাৰু ভুল যে মোৰ ল'ৰা অসমতে থাকিব লাগিব আমাৰ মাক বাপেকৰ লগতে থাকিব লাগিব সেইটো আশা কৰাটোও মোৰ ভুল তো আমি এতিয়া মাক বাপেকে এটাই কৰিব পাৰোঁ যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা সেইখিনি কথা সিহঁতৰ লগত যেনেকৈ শ্বেয়াৰ কৰিছোঁ সিমানখিনি শ্বেয়াৰ কৰোঁ আৰু পাছত আৰু সিহঁতৰ ডিচিজন কি কৰে সেই পিছৰ সময়খিনিত যাতে আমি কষ্ট নাপাওঁ সেই হিচাপে আমি নিজকে ইম'চনেলি প্ৰিপেয়াৰ কৰিব লাগিব মানে আমি ব্যস্ত যদি হৈ থাকোঁ নহয় ধৰক ৰিটায়াৰমেণ্টৰ পাছতো যদি আমি ব্যস্ত হৈ থাকোঁ বা তেতিয়া চাগে আমাৰ সেই কথাবিলাকে বেছিকৈ আমাক চাগে দুখ নিদিব বা বেছিকৈ চাগে আমনি নকৰিব ল'ৰা ছোৱালীৰ লগত নাথাকিলেও কিন্তু ল'ৰা ছোৱালীৰ লগত নাই ধৰক আমাৰ একো কাম বনো নাই ৰিটায়াৰ হৈ ঘৰতে ভাতমুঠি খাই জীয়াই থকা নিচিনা তেতিয়া আৰু ল'ৰা ছোৱালী চিন্তাই কৰি থাকিম ন মোৰ ল'ৰা মোৰ লগত নাথাকে ইমান দূৰত থাকে সেনেকৈ ধৰক মই দুখ চুখ কৰি থাকিম আৰু কিন্তু যদি মই ব্যস্ত হৈ থাকোঁ তেতিয়া চাগে ইমান আমনি নকৰিব নেকি কিন্তু মই এতিয়া সেইটো ভাবিছোঁ কিন্তু সেইটো এজতহে মই ধৰক সেই এক্সপিৰিয়েঞ্চটো বুজি পাম কালি মই সেই চিনেমাখন চাই সেইটোও বুজিছোঁ মানুহৰ বয়সৰ লগে লগে ভাৱনা চিন্তাবিলাকো সলনি হয় এইটো সময়ত এতিয়া মই এনেকৈ কৈ আছোঁ যে ল'ৰা ছোৱালীৰ ওপৰত ইমান আশা নকৰি সিহঁতি থাকিলে থাকিব নাথাকিলে নাই লগত পাছত মই বুঢ়া হোৱাৰ পাছত বা মই বুঢ়ী হোৱাৰ পাছত কিন্তু সেইটো সময়ত চাগে মোৰ থিংকিংটো অলপ বেলেগ হৈ যাব পাৰে ন তেতিয়া চাগে মোৰ লাগিব ইছৰা মোৰ বহুত দুখ আৰু মোৰ ল'ৰাটো মোৰ লগত নাথাকে অকলে অকলে থাকিব লগা হৈছে এইটো এতিয়া সেইটো সময়তহে ক'ব পাৰিম কিন্তু এতিয়া এইটো সময়ত কিন্তু মই মানে ভাবিছোঁ যে নিজকে চাগে ব্যস্ত কৰি ৰাখিব যদি পাৰোঁ বুঢ়া বয়সতো আফটাৰ ৰিটায়াৰমেণ্টটো তেতিয়া চাগে ল'ৰা ছোৱালীৰ লগত নাথাকিলেও ইমান চাগে আমাৰ দুখ নহ'ব নেকি মই ভাবিছোঁহে দেই কিন্তু সেইটো এইজ পালে চাগে এক্সপিৰিয়েঞ্চটো বেলেগো হৈ যাব পাৰে জাষ্ট এনেই শ্বেয়াৰ কৰিলোঁ মই কথাবিলাক কালি এই ধুনকিখন চাই পিনি আপোন মানুহখিনিৰ পৰা পইচা ইনকাম কৰিবলৈ গৈ এখন ফৰেইন কাণ্ট্ৰিত থাকিলেগৈ ইমান বছৰ 25 বছৰ কটাই দিলে কিন্তু মৃত্যুৰ সময়ত ধৰক লাগে আপোন মানুহখিনি ওচৰত থাকক সেয়াই আৰু তাকে শ্বেয়াৰ কৰিলোঁ চিনেমাখন চাই তাৰমানে মই অকণমান জীৱনটো মানে অকণ বেলেগ ধৰণে যেন চাই আছোঁ মানে এনেকুৱা লাগিলে এই বস্তুটো মই উপলব্ধি কৰিলোঁ দেউতা ঢুকোৱাৰ সময়তে বাৰু যে মানুহৰ জীৱনটো একেবাৰে খন্তেকীয়া জীয়াই থকা সময়খিনি অকণমান ভালকৈ ফূৰ্তিয়ে আপোন মানুহৰ লগত থাকিব লাগে দেউতা ঢুকাওঁতে সেইটো উপলব্ধি কৰিলোঁ কাৰণ দেউতা ঢুকাব বুলি ভবাই নাছিলোঁ পটককৈ মানুহজন নাইকিয়া হৈ গ'ল মানে একদম সুস্থ আৰু একদম পজিটিভ এজন মানুহ কেতিয়াও মৰাৰ কথা বা বুঢ়া হ'লেও এইবিলাক কথা একেবাৰে চিন্তা নকৰা মানুহ এজন তেখেত মানে আজি ৰাতিপুৱা একদম ডাঙৰ লেকচাৰ মাৰি দিলোঁ ভিডিঅ'টো চাই থাককচোন আৰম্ভ কৰিছোঁ আৰু আজি ভাবিছোঁ মই আপোনালোকক অকণমান ফেচ য়োগাৰ ছেশ্যন এটা এই ব্লগটোতে অকণমান ফেচ য়োগা কৰি দেখাম কাৰণ মই এনেই ফেচ য়োগা কৰোঁ ফেচ য়োগাৰ ছেশ্যন এটা থাকে আমাৰ 9:30 to 10:30 কিন্তু সেই ভণ্টি আহোঁতে তাৰমানে ৰাতি ক্লাছ কৰিবৰ কাৰণে দিগদাৰ হয় কাৰণ ইয়াতে মই ঢালাই কৰি শুওঁ যে এই গোটেইখিনি এৰেঞ্জ কৰি মেলি কিবা জঞ্জট টাইপ হয় সেইকাৰণে তাৰমানে মই হেৰিটো ফেচ য়োগাৰ ছেশ্যনটো হোল্ড কৰি থ'লোঁ মানে এতিয়া আমি কৰা নাই আকৌ এতিয়া বাৰু মই কৰিব পাৰোঁ সিহঁত গ'ল কিন্তু এতিয়া আকৌ ইহঁতৰ এক্সাম আহি গ'ল নহয় সেইকাৰণে ভাবিছোঁ একেবাৰে আৰু ইহঁতৰ এক্সামটো শেষ হোৱাৰ পাছতহে সেই ৰাতিৰ 9:30 to 10:30 মানে ফেচ য়োগাৰ ছেশ্যনটো কৰা হ'ব আৰু এইকেইদিন যিহেতু কৰা নাই যে লগত কৰিলে কৰা হয় এইকেইদিন কৰা নাই কাৰণে ইমান মনটো বেয়া লাগি আছে নহয় ভাবিছোঁ আপোনালোকৰ লগতে একেলগে বোলো ফেচ য়োগা কেইটামান কৰিয়ে লওঁ নেকি মাছাজ এটা লগতে কেইটামান ফেচ য়োগা আসনো কৰোঁ আপোনালোকেও দেখিব এই চেনেলত দিয়া নাই তাৰমানে মোৰ আছামিজ পিটক চেনেলটোত বহুত আছে ফেচ য়োগাৰ ভিডিঅ' মই লিংকটো তলত ডেছক্ৰিপশ্যনত দিয়েই থওঁ আছামিজ পিটক চেনেলৰ তো তাতে গ'লে আপোনালোকে কিন্তু বহুত ধুনীয়া ভিডিঅ' পাব কিন্তু এইটো ভিডিঅ' যিসকলে চাইছে বা এই আমাৰ ব্লগ চেনেলটো যিসকলে চাই তেওঁলোকৰ কাৰণেও মই বোলো জাষ্ট ডেইলি ব্লগতে এটা দেখাই দিম বুলি ভাবিছোঁ চাই থাকক ভিডিঅ'টো অকণ পঢ়াই লওঁ মই
অকণমান দুইটাই আমি হিচাপ নিকাচ কৰি আছোঁ ই এণ্ট্ৰি মাৰি আছে মই মানে এনেকৈ পাছবুকত চাই কিবা কিবি ইয়াক এণ্ট্ৰি দি আছোঁ সি মানে দেখি গৈ আছে হেৰিত কৰি আছে এক্সেলত সি কাম কৰি আছে ঠিক আছে এতিয়া নেক্সট মই চাই দিছোঁ হা কেইটামান থকা নটিভিটোৱে ধুনীয়াকৈ চেম্পল পেপাৰ কৰি আছে মই ভবাই নাছিলোঁ কাজিয়া কৰি খং কৰি তাক পঢ়িবলৈ দিলোঁ কিন্তু এতিয়া সি নিজে কৰিছে তাৰ গালখনত কিবা এটা হৈ আছে সেইকাৰণেও নিদিলোঁ মই আকৌ অকণমান চাফ চিকুণ অভিযানত লাগি আছোঁ চিজিল দি মিস্ত্ৰীৰ লগতে লাগি আছোঁ মই গাড়ীকেইখন দিয়াই দিছোঁ পেলাবলৈ আকৌ গাড়ী সোমোৱাই দিওঁ সেইবিলাক কামেই কৰি আছোঁ আজি এতিয়া এখন সোমোৱালোঁ আৰু দুখন সোমোৱা তুমি ক'লে গ'লা সি চেনি লৈ লুচি খাই আছিলে মায়ে আকৌ গাখীৰ ভাত খাইছে চবৰে বেলেগ ঠিকেই খোৱা এতিয়া এইখিনি ফ্ৰাইড ৰাইচ ভালকৈ নাখালে এতিয়া বোলে আলু ভাজি লুচি খায় অকণমান মই বোলো চেনিৰ লগত খাই চাওঁচোন কোনোবাই হেনো টিফিনত নিছিলে কালি কৈছিলে খাম আজি আকৌ মন নাই আলু ভাজিৰ লগত খাইছে কি যে হৈছে গালখন নহয় ল'ৰাটো ময়ো এখন খাই দিওঁ ডিঙি বহি আছিলে আজি আকৌ এইটোপা ফ্ৰিজত নাই দিয়া ভাল লাগিছে খাই গুড় অলপ হ'লে ভাল লাগে গুড় নাই আনিব লাগিব আমুল ক্ৰীমে ভাল লাগে গুড় নালাগে হ'ব য়োগা ষ্টুডিঅ' ফ্ৰণ্টত অকণমান পাৰাগোলা এটা হ'ব এইখিনিতে পাৰাগোলা এটা আৰু এয়া ষ্টুডিঅ'ৰ কাম চলি আছে ইয়াতে ষ্টুডিঅ' হ'ব ইয়াত ড'ৰ হ'ব শ্লাইডিং গ্লাছ ব্ৰেকফাষ্ট কৰিলোঁ দেখিলেই তো তাকে এতিয়া গা পা ধুই আহিলোঁ ভাবিলোঁ সেই ফেচ য়োগাটো কৰি দেখাম বুলি কৈছিলোঁ আপোনালোকক বোলো অলপ দেখাই দিওঁ ময়ো মানে বহুত দিন কৰা হোৱা নাই আচলতে কি হৈছে সেই অনলাইন ছেশ্যনটো বন্ধ কৰাৰ পৰা ময়ো কৰা হোৱা নাই সেইকাৰণে ভাবিলোঁ আজি বোলো ডেইলি ব্লগটোত অকণমান ফেচ য়োগাকে ব্লগ হিচাপত দেখাই দিওঁ আপোনালোকৰ অলপ আইডিয়া হ'ব যিসকলে একেবাৰে ফেচ য়োগা কৰা নাই ফেচ য়োগা কৰিব আৰু আপোনালোকৰ মেক্সিমামৰ মোৰ ব্লগত এটাই কমেণ্ট আহে যে মোক বয়সতকৈ ধৰক সৰু লাগে মোৰতো 40 হৈ গৈছে কিন্তু দেখাত তাৰমানে 40 যেন মানুহে নাপায় আৰু মানুহে গম নাপায় মানে দেখাত চাগে য়োগা কৰি থকাৰ কাৰণে আৰু লগতে মই এইটো ফেচ য়োগা কৰি থাকোঁ সেইকাৰণে ফেচিয়েল মাছলছবিলাকো টোন হৈ আছে আৰু বডি মাছলছবিলাক হোল বডি য়োগাই টোন কৰি ৰাখিছে সেইকাৰণে চাগে ইমান সহজতে মানুহে ধৰিব নোৱাৰে ক'বলৈ গ'লেও ধৰক এনেই মানুহে বিয়া নাই পতা বুলি ভাবে তাৰমানে কথা বতৰা পাতোতে তাৰমানে বিয়া পতা মানুহ বুলি নাভাবে আৰু আচলতে য়োগা কৰি থাকিলে কি হয় আমাৰ ইণ্টাৰনেল অৰ্গেনছবিলাক য়াং হৈ থাকে ইণ্টাৰনেল অৰ্গেনছবিলাকৰো এক্সাৰচাইজ হৈ যায় ইণ্টাৰনেল অৰ্গেনছবিলাকো টোন হৈ থাকে আৰু সেইকাৰণে তাৰমানে সেই বস্তুটো আপোনাৰ ভিতৰৰ পৰা প্ৰকাশ পায় তাৰমানে গোটেই বস্তুবিলাকে য়াং হৈ থাকে এজিং প্ৰচেছটো য়োগা কৰিলে মোৰ মতে ৰিভাৰ্ছ হৈ যায় অকণমান হ'লেও তাৰমানে আপোনাক ধৰক মিনিমাম 5 বছৰ 10 বছৰ হ'লেও বয়সতকৈ কম যেন দেখা হ'ব এতিয়া মই সেয়া গা ধুই আহিলোঁ প্ৰথমতে মই ফেচিয়েল চিৰাম এটা লগাম এইটো হৈছে প্লামৰ হাইলুৰনিক এচিড আপোনাৰ এইটো হেৰি হয় চিৰাম হয় প্লামৰ তো এইটো এইকেইদিন মই ইউজ কৰি আছোঁ তো এইটোৱে লগাই পিনি কেইটামান মই ভাবিছোঁ আসন কৰি লওঁ গোটেই মুখখনৰ পৰা ডিঙিলৈকে কৰিব পৰা কেইটামান ফেচিয়েল আসন আপোনালোকক দেখাম আৰু এনেকুৱা নহয় এতিয়া মানুহবিলাকৰ মেক্সিমাম কি হয় আমাৰ মেইন মানুহবিলাকৰ যেতিয়া বেমাৰ আজাৰ হ'বলৈ আৰম্ভ কৰিছে আৰু বয়স হ'ল আৰু তেতিয়া ক'ব মই এক্সাৰচাইজ কৰিব হৈ গ'ল মোৰ য়োগা কৰিব হৈ গ'ল কিন্তু বেমাৰ আজাৰ হ'লেহে নহয় আচলতে আমি আগৰ পৰা আৰম্ভ কৰিব লাগে বেমাৰ আজাৰ হওঁতেহে আৰম্ভ কৰিলে নহ'ব নহয় আগৰ পৰা ফিট থাকিব লাগিব ঠিক তেনেকৈ মুখখনতো এক ছেকেণ্ড কি কৈ আছিলোঁ জানো ভণ্টিয়ে ফোন এটা কৰিলে হঠাতে কথাৰ মানে হেৰিটো হেৰাই গ'লগৈ তো সেয়া ফেচ য়োগা কৰিবলৈ লৈছোঁ এতিয়া ফেচ য়োগা কৰিলে মানে অকণমান এইটো কথা পাতি আছিলোঁ যে বয়স হ'লে বা বেমাৰ আজাৰ আৰম্ভ হ'লে মানুহে কয় যে মই এক্সাৰচাইজ কৰিব হৈ গ'ল য়োগা চিয়োগা কৰিব হৈ গ'ল আৰু ঠিক তেনেকৈ মুখত ৰিংকলছ পৰিবলৈ বা বয়সত চাপ পৰিবলৈ লওঁতে মানুহে আৰম্ভ কৰি ইচ্ছা মুখখন কিবা এটা কৰিব পৰা হ'লে তো তেনেকৈ কৰিলে আচলতে নহয় আগতে আমি প্ৰিভেনশ্যন হিচাপে কৰিব লাগে সদায় স্বাস্থ্যৱান হৈ থকাৰ কাৰণে আপুনি বেমাৰ আজাৰ হ'লেহে যে য়োগা কৰিব তেনেকুৱা নহয় আপুনি সুস্বাস্থ্যৱান হৈ থকাৰ পৰা আৰম্ভ কৰক তেতিয়া পিছলৈও সেই বেমাৰ আজাৰবিলাকে চল নাপাব আপোনাক পটককৈ এটেক কৰিবৰ কাৰণে তো তেনেকৈ মুখখনৰ ক্ষেত্ৰতো আচলতে বয়সৰ চাপ পৰিলেহে কৰিম আৰু সেনেকৈ কৰি পিনি ৰৈ থাকিলে নহ'ব নহয় বয়সৰ চাপ পৰি যাব আপুনি যদি কেয়াৰ নলয় তো অলপ কেয়াৰ ল'লে মানে ভাল তো মই প্ৰথমতে য়োগা আসনকেইটা দেখাই লওঁ দেই একদম মানে নৰ্মেলকৈ কথা পতাৰ নিচিনাকৈ কৰিম ধুনীয়াকৈ মানে য়োগা ভিডিঅ' টাইপ নহয় আৰু ব্লগ টাইপ ভিডিঅ'
তো প্ৰথম আমি ফৰহেড এৰিয়াটোৰ পৰা ষ্টাৰ্ট কৰিম আচলতে কি হয় হা মই অকণমান আপোনালোকক আইডিয়া এটা দি লওঁ যেনেকৈ বডি মাসেলছবিলাক টোন কৰিবৰ কাৰণে আমি হোল বডিৰ কাৰণে এক্সাৰচাইজ বা য়োগা কৰোঁ তেনেকৈ মুখৰ মাসেলছবিলাক টোন কৰাৰ কাৰণেও আমি এক্সাৰচাইজ কৰিব লাগে মাসেলছবিলাক যেতিয়া বয়স হৈ যায় নহয় তেতিয়া সেইবিলাকে শক্তিটো হেৰুৱাই পেলাই পিনি ওলমি যায় বা লুজ হৈ যায় তো তেতিয়া এনেকৈ বয়স হ'লে এনেকৈ ওলমি যায় গালখন চেগিং হ'বলৈ আৰম্ভ কৰে যদি আমি এটা এক্টিভেট কৰি ৰাখোঁ বা এক্সাৰচাইজ যদি কৰি থাকোঁ মাসেলবিলাক টোন হৈ থাকিব পুৰা ষ্ট্ৰং হৈ থাকিব তো তেতিয়া সেই ওলমি নাযাবগৈ আৰু ওলমি গৈয়ে পিনি এইবিলাক ধৰক আমাৰ ৰিংকলবিলাক ক্ৰিয়েট হয় তো সেইবিলাককো প্ৰিভেণ্ট কৰিব পাৰিব আৰু লগতে ধৰক আমাৰ কি বুলি কয় মুখত ব্লাড চাৰ্কুলেশ্যনটো ইম্প্ৰুভ কৰিব অক্সিজেনেটেড ব্লাডৰ ছাপ্লাইটো ইম্প্ৰুভ কৰিব তো তেনেকৈ বহুত ধৰণে আমাক ফেচিয়েল য়োগাই হেল্প কৰিব ফেচিয়েল য়োগাত আচলতে বহুতখিনি বস্তু সোমাই থাকে মন্ত্ৰ চান্টিং মাছাজ ফেচিয়েল আসন তো এনেকৈ বহুতখিনি বস্তু সোমাই পিনিহে ফেচিয়েল য়োগাটো হৈছে তো এতিয়া প্ৰথমতে মই কেইটামান আসন আৰু তাৰ পাছত মই এইটো মইশ্চাৰাইজাৰটো এপ্লাই কৰিম অকণমান কেইটামান মাছাজ টেকনিক এপ্লাই কৰি পিনি মানে কুইকলি আৰু আপোনালোককো দেখাওক মোৰো অকণমান কাম হৈ যাওক বহুত মনটো বেয়া লাগি আছে এইকেইদিন মুখখন মোৰ একদম গ্লো কমি গৈছে লাগি গৈছে ঠিক আছে দেখাই লওঁ আৰু ষ্ট্ৰেছ ৰিলিফৰ কাৰণে প্ৰথম আসনটো দেখাইছোঁ হা এইটো কোৱা হয় মাইণ্ডফুলনেছ প'জ এনেকৈ টিপ অফ আৰ ফিংগাৰ্ছ মিডল পইণ্ট অফ ইয়ৰ ফৰহেডত ৰাখিব এনেকৈ মিডিয়াম প্ৰেছাৰ এটা দি পিনি হোল্ড কৰিব 1 2 3 4 5 6 7 8 9 10 swipe কৰি লৈ যাব টেম্পল এৰিয়ালে এতিয়া আইজ ক্লোজ কৰি পিনি হোল্ড কৰিব প্ৰেছ কৰি থাকিব আঙুলি মূৰকেইটাই 1 2 3 4 5 6 7 8 9 10 rotate কৰি 1 2 3 4 5 opposite 1 2 3 4 5 now place the tip of your index finger on your eyeball rotate clockwise 1 2 3 4 5 opposite 1 2 3 4 5 release and relax এনেকৈ আমি তিনিবাৰ কৰিম প্ৰত্যেকটো আসনেই তিনিবাৰ কৰিবলৈ ট্ৰাই কৰিব আৰু দুবাৰ এই আসনটো কৰিলে ইমান ৰিলিফ পোৱা যেন অনুভৱ হ'ব মনৰ পৰা ধৰক দুখ চিন্তা বা মুখখনত কিবা এটা চিন্তাৰ চাপ যদি পৰি থাকে সেই বস্তুটো আঁতৰি যাব মেইনলি ষ্ট্ৰেছ ৰিলিফৰ কাৰণে এইটো আসন আৰু দুবাৰ কৰি লওঁ একেলগে এনেকৈ 1 2 3 4 5 6 7 8 9 10 swipe কৰি লৈ যাওক এতিয়া আইজ ক্লোজ কৰি হোল্ড কৰক 1 2 3 4 5 6 7 8 9 10 rotate 1 2 3 4 5 opposite 1 2 3 4 5 rotate your eyeball using index finger 1 2 3 4 5 opposite 1 2 3 4 5 release relax আৰু এবাৰ কৰি তিনিবাৰ যিহেতু 1 2 3 4 5 6 7 8 9 10 swipe and hold 1 2 3 4 5 6 7 8 9 10 rotate 1 2 3 4 5 opposite 1 2 3 4 5 rotate your eyeball using index finger 1 2 3 4 5 opposite 2 3 4 5 please relax এতিয়া আমি আমাৰ চকু কেটাৰ কাৰণে কৰিম চকুবিলাকৰ আমি যদি এক্সাৰসাইজ কৰি নাথাকো নহয় তেতিয়া আমাৰ কি হৈ যায় এয়া ডাৰ্ক সাৰ্কেল কৰিবৰ কাৰণে আৰম্ভ কৰে তো এইবিলাক নাইকা কৰিবৰ কাৰণে আমি কিছুমান আসন কৰিব পাৰো মই আজি জাস্ট কেটামান এটাই দেখাইছো প্ৰত্যেকটো জাগাৰ কাৰণে প্ৰথম আমি ফৰহেড ৰিলেক্সেশনৰ কাৰণে বা ষ্ট্ৰেছ ৰিলিফৰ কাৰণে কৰিলো এতিয়া আইজৰ কাৰণে সিম্পলি এই ধৰণে ইনডেক্স ফিংগাৰ কিটা আমাৰ যেটো আপাৰ চিক এৰিয়াত আছে এনেকে প্লেস কৰক প্ৰেছাৰ এটা দি পিনি মিডিয়াম প্ৰেছাৰ আৰু এটো পজিশনৰ পৰা আমি লুক আপ কৰিম এই বস্তুটো এংগেজ হৈ আছে আমাৰ লোৱাৰ আইলিডটো চাব আৰু এই ধৰণে আপাৰ এটা মিডল পইণ্ট অফ আৰ ফৰহেডত focus karo look up at the middle point of your forehead then blink তো এই মুভমেন্টে মেইনলি আমাৰ এই আইডিট কেটাত খুব ধুনিয়া এটা মুভমেন্ট আনিছে ব্লাড সাৰ্কুলেশনটো ইমপ্ৰুভ কৰিব আৰু এই অক্সিজেনেটেড ব্লাডৰ সাৰ্কুলেশনটো ইমপ্ৰুভ কৰিব মাসেলছ ব্লাক টোন কৰিব আৰু ৰিংকল ফ্ৰী কৰি ৰাখিব এৰিয়াটো আৰু লগতে এই ডাৰ্ক সাৰ্কেল বিলাক ৰিমুভ কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব এটোৱে আৰু দুবাৰ কৰিম এগেইন এই ধৰণে ললে ইয়াতে প্লেস কৰি ললে আঙুলি কিটা আপ এট দ্য মিডল পইণ্ট অফ ইয়োৰ ফৰহেড দেন ষ্টাৰ্ট ব্লিংকিং Close your eyes, release. Aru ebar, tinibar total. Close your eyes, release and relax. ঠিক আছে তো আইজৰ কাৰণে হৈ গল এটা এই মেইন মিডল পাৰ্টটো লা আহিছো তো প্ৰথম আসনটোৱে হল বেলুন পোজ বুলি কয় তো হেতু কৰিলো
মুখত বতাহ সোমাই ল'ব আৰু ওপৰলৈ ঠেলা মাৰি ৰাখিব এই গোটেই মুখখনতে ব্লাড সাৰ্কুলেশ্যন ইমপ্ৰুভ কৰিব আৰু মুখখনৰ গ্লোটো মেইনটেইন হৈ থকাত হেল্প কৰিব and release ঠিক আছে এতিয়া আমি মেইন আমাৰ এই লাফিং লাইনটোৰ কাৰণে কেটামান খুব ধুনীয়া মাসাজ আছে লাফিং লাইনৰ কাৰণে প্ৰথমতে মই এক্সাৰসাইজ এটা দেখাইছো তো তাৰ কাৰণে আমাৰ এই এজ এৰিয়াটো লাফিং লাইনত প্লেস কৰি ললো আৰু এইটো আমাৰ ডাবল চিন এৰিয়াত আমাৰ থামটো ঠিক আছে আৰু এইটো এৰিয়াৰ পৰা আমি টিজ কৰিম তো ইয়াতে এটা লাইন ক্ৰিয়েট হোৱাত আমাৰ এই হাতখনে ৰেজিস্ট কৰি আছে যি এই মাসলছ খিনি ষ্ট্ৰেংথ কৰিব এই মাসলছ খিনি ষ্ট্ৰেংথটো ঘূৰাই আনিব তো তেনেকে অপোজিট সাইড যে তেনেকেও আমি তিনিবাৰ কৰিলো এতিয়া আমি নেক্সট জামগে লাফিং লাইনৰ পৰা আমাৰ হেৰি কাৰণে আপোনাৰ যেটো চিকবোন আছে এই বস্তুটো কন্ট্ৰোলিং কৰাৰ কাৰণে ইয়াতে এটা আমি কাট বিচাৰো তো কিছুমানৰ মুখখন বেছি ফুলা থাকে অকমান স্কাল্পটিং কৰিবৰ কাৰণে মুখখনৰ এই এৰিয়াটো অকমান স্কাল্পটিং কৰিবৰ কাৰণে আমাৰ কিছুমান আসন আছে তো হেতু কৰিবৰ কাৰণে চেষ্টা কৰিম এতিয়া তো তাতে আমাক হেল্প কৰিব সিম্পল এটা আছে পাউট এণ্ড স্মাইল পোজ বুলি হি আমাৰ এই ফেস ফ্যাটটো ৰিডিউস কৰাত হেল্প কৰিব মুখত থকা ফ্যাটটো বেছি ফ্যাট থাকিলেও বেয়া লাগে ন তো সেই বস্তুটো ৰিডিউস কৰাত হেল্প কৰিব তো হেতু দেখাই দিও মোৰ যাবলে কাম আছে জলদি জলদি কৰিছো release এটো মেইনলি আমাৰ এটো কন্ট্ৰোলিং কৰিব বা ফেস ফ্যাটটো ৰিডিউস কৰিব নেক্সট আমি আমাৰ এই জ লাইনটো আৰু আমাৰ নেক এৰিয়াটো লগতে ডাবল চিন এৰিয়াটো কভাৰ কৰি পিনি এটা আসন কৰিম যেটো গুটে তিনটা এৰিয়াত ফোকাস হ'ব এই জ লাইন লগতে ডাবল চিন লগতে নেক এৰিয়াটো তিনটা এৰিয়া কভাৰ কৰি হ'ব তো তাৰ কাৰণে সিম্পলি আমি লোৱাৰ জ লাইনটো ফৰৱাৰ্ড কৰিম দেন আকৌ নৰ্মাল পজিশনত লৈ যাম ফৰৱাৰ্ড দেন আকৌ নৰ্মাল পজিশনত লৈ যাম এই ধৰণে ধৰিব পাৰিছে সিম্পলি চিন আপ কৰিব আৰু তেনে ধৰণে মুভ কৰিব চিন আপ কৰি থাকিলে নেকৰ মাসলছ খিনি এংগেজ হৈ থাকিব জ লাইনও এক্টিভেট হৈ আছে আৰু ডাবল চিন এক্টিভেট হৈ থাকিব এই ধৰণে ৰিলিজ অকমান যদি এনেকে নেক টাৰ্ন কৰি চিন আপ কৰি পিনি কৰে তেতিয়া এই সাইডৰ নেকৰ মাসলছ খিনি লগতে ডাবল চিন জ লাইন এক্টিভেট হৈ থাকিব বা এই মাসল খিনি টোন কৰিব এই ধৰণে লেফট সাইডে টাৰ্ন হল চিন আপ কৰিলে ৰাইট সাইডে টাৰ্ন কৰিলে চিন আপ কৰিলে সিম্পল কেটামান আসন দেখাই দিলো দেই আজি একদম কুইকলি ইন ডিটেইলস যদি আপোনালোকে চাব হয় নহয় মই তলতে লিংকটো দি থৈছো আসামিজ ফিটটক চেনেলত তাতে বহুত মই যোগা আসন দি থৈছো হোল বডি কাৰণে দি থৈছো আপোনালোকে চাই চাই ধুনিয়াকে কৰিব পাৰিব ফেস যোগাৰ কাৰণে একদম ডিটেইল ভিডিও দিয়া আছে আপোনালোকে চাব আৰু ভিডিও লাগিলে জনাব তেতিয়া মই অকল যোগা হিচাপত ভিডিও ব্লগ মানে আগবঢ়ালে মানে ধৰক টাইম লৈ অকল যোগা ভিডিও বনাম বুলি বহিলে মানে ভালকে আপোনালোকক দেখাব পাৰো আজি ধৰক ব্লগৰ মাজতে অকনমানকে মই আইডিয়া এটা দি দিছো ফেস যোগা আসন বিলাকনো কেনেকুৱা ধৰণৰ হয় মেইনলি ডাবল চিনৰ কাৰণে আপোনালোকক দেখাই দিলো ফেস ফ্যাট ৰিডাকচনত দেখাই দিলো আই কাৰণে এটা দেখাই দিলো ফৰহেডৰ কাৰণে দেখাই দিলো ধৰক গুটিটা এৰিয়া কভাৰ কৰি দেখালো এতিয়া মই ময়শ্চাৰাইজাৰটো লগাম অকনমান মাসাজ কেটামান কৰি পিনি সিম্পল কে এই ধৰণে ফৰহেডত 3 4 5 6 7 8 9 10 ৰিলিজ আইজৰ কাৰণে আইব্ৰোজৰ কাৰণে যাম এই ধৰণে 1 2 3 4 5 6 7 8 9 10 আইজৰ কাৰণে সিম্পল কে একদম লাইট প্ৰেছাৰত 1 2 3 4 5 6 7 8 9 10 release এতিয়া এই ধৰণে straight then up 2 3 4 5 1 2 3 4 5
ঠিক আছে এই ধৰণে এটা লাফিং লাইনটো কভাৰ কৰি সোৱাইপ কৰি নিম মোৰ হাতখন এইকেইটা ডাবল চিন এৰিয়াত আছে 1 2 3 4 5 লাফিং লাইনৰ কাৰণে এগেইন এই ধৰণে 1 2 3 4 5 ৰিলিজ ডাবল চিন এৰিয়াটোৰ কাৰণে সিম্পলি এই ধৰণে পামছৰ বেক সাইডটো দি পিনি এই ধৰণে কৰিব পাৰে 1 2 3 4 5 নেকত নেক এৰিয়াটো কেতিয়াও নাপাহৰিব দেই নেকৰ মাসলছখিনি বা স্কিনটো যদি আমি কেয়াৰ নলওঁ ইয়াতে মেইনলি বয়সৰ চামবিলাক প্ৰথমতে পৰা আৰম্ভ কৰিব তেতিয়া এই ধৰণে আপাৰ ডাইৰেকশ্যনত সিম্পলি এটা মাসাজ কৰি দিও ডাবল চিন এৰিয়াটো কভাৰ কৰি একদম কুইক মাসাজ এটা দেখুৱাইছো ৰিলিজ এটা আমি সিম্পল নেকৰ বেক সাইডে ডাউনৱাৰ্ড মাসাজ ৰিলিজ এটা বেলুন পোজ টেপিং বা আপোনালোকৰ লগতে বহুত দিনৰ পাছত ফেস ওকা কৰি ললো দে ভন্টিহঁত অহাৰ পৰা মই কৰাই নাই তাই হাঁহতে প্ৰথম এদিনমান কৰিলো তাৰ পিছত দেখিলো যে বৰ দিগদাৰ হৈ জঞ্জাল নিচিনা হৈ যায় মানে ইয়াতে ফ্লোৰতে বিছনা কৰি শুইছিলো যে সেই কাৰণে কন্টিনিউ নকৰিলো এতিয়া মাইনাহঁতৰ এক্সাম শেষ হ'লে আকৌ 9:30 to 10:30 মই ইভিনিং সেশন এটা আৰম্ভ কৰি দিম মানে হেতু সে টাইমতে থাকে আনকালেও আকৌ হেতু টাইমতে ৰিস্টাৰ্ট কৰি দিম বুলি ভাবিছো আহিছো তেন্তে আজি ব্লগটো এতিয়া ইমানতে শেষ কৰো দিনটোৰ কামবিলাক আৰম্ভ হ'বহে এতিয়া ব্ৰেকফাষ্ট এক্সপ্ৰেছ কৰি গা পা ধুই বুলো আপোনালোকৰ ভিডিওটো কমপ্লিট কৰি লওঁ আহিছো দিয়ক বাই বাই কেনেকুৱা পালে জনাব হা বাই